অসম বিধানসভাৰ নতুন বিধায়ক আৱাসত গুণ্ডাগিৰিৰ ঘটনা। বিধায়ক আৱাসত কৰ্মৰত পৰাণ চুতীয়া নামৰ এগৰাকী চৰকাৰী গাড়ী চালকক শাৰীৰিকভাৱে আক্ৰমণ। বিধায়ক সুশান্ত বৰগোহাঁইৰ ঘনিষ্ঠ বুলি নিজকে পৰিচয় দিয়া সুনন্দ ফুকন নামৰ লোকজনে চৰকাৰী কৰ্মচাৰী পৰাণ চুতীয়াক আক্ৰমণ কৰাৰ অভিযোগ। শাৰীৰিক আক্ৰমণ কৰিয়েই ক্ষান্ত নাথাকি কৰ্মচাৰীগৰাকীৰ বাহনখনৰো ক্ষতিসাধন কৰাৰ অভিযোগ। ভুক্তভোগী পৰাণ চুতীয়াই দিছপুৰ থানাত ঘটনা সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ। প্ৰায় দিনৰ 11:45 মানত হৈছিলে। মই মানে আমাৰ পিছফালে বিল্ডিঙৰ পিছফালে মোৰ লগৰ বন্ধু এজন থাকে। তেওঁৰ ঘৰৰ পৰা আহি পিনি মই আমাৰ অফিচৰ ফ্ৰণ্টতে নিউ MLA হোষ্টেলৰ ফ্ৰণ্টতে আমাৰ লগৰ বন্ধু কেইজন আছিলে, তাতে ৰখিছিলোঁ। ৰখোঁতে মানে কি কথা বতৰা পাতি আছিলোঁ। ইফালৰ পৰা সুশান্ত বুঢ়াগোহাঁই ছাৰৰ ড্ৰাইভাৰে নে কি মই নাজানো, তেওঁ ইফালৰ পৰা আহিছে। আহি পিনি মোক কি কৰিছে, আপোনাৰ মোক হৰ্ণ মাৰিছে দেই, একদম স্কুটিখন মানে ওচৰত আহিছে, হৰ্ণ মাৰিছে। মই বোলো ৰ'বচোন, মই গাড়ীখন চাইড কৰি আছোঁ নহয়, স্কুটিখন চাইড কৰি আপুনি ধৈৰ্য ধৰক, এনেকৈ ক'লোঁ। মই ইয়াতে আছিলোঁ। তেতিয়া মানে মই স্কুটিখন চাইড কৰিছোঁ নহয়, বোলো আপুনি অকণমান ধৈৰ্য ধৰক, আপুনি ধৈৰ্য ধৰকচোন, মই চাইড কৰি আছোঁ এনেকৈ কৈছোঁ। তেতিয়াই সি কি কৰিছে, মোক আহি পিনি ইয়াৰ বেছি কথা বোলে, এই কি বুলি কয়, ইয়াক বোলে মাৰ বোলে। মই আগৰ পৰা তেনেকৈ চিনি নাপাওঁ, কিন্তু মই দেখিছোঁ যে সুশান্ত বুঢ়াগোহাঁই ছাৰৰ লগত গাড়ী চলাই বা কিবা কি কৰে মই নাজানো, তেওঁৰ লগত থাকে বুলি মই জানো। কিন্তু কি হৈছে, মোক মানে আহি পিনি মই বোলো অকণমান ধৈৰ্য ধৰক, মই আঁতৰাই আছোঁ নহয়, এনেকৈ কওঁতে মোক আহি মানে ইয়াক কৈছে মাৰ বোলে, ইয়াক মাৰ, এই বোলে বেছি থকা মাৰ বোলে, এনেকৈ বুলি কৈ পিনি মোক এই কি বুলি কয় পিছফালৰ পৰা ঘূৰিয়াইছে, ইয়াত ঘুচিয়াইছে আৰু চৰিয়াইছে মোক, মানে এনেকুৱা, আৰু মোৰ স্কুটিখনত ঘুচিয়াই ভাঙি দিছে। এনেকুৱা হেৰি কৰিছে। মই ইয়াৰে অসম বিধানত চাকৰি কৰোঁ, মই ড্ৰাইভাৰ হয়। মই ইয়াতে চাকৰি কৰোঁ, ইয়াত ড্ৰাইভাৰ হয়। মই ছেক্ৰেটাৰী ছাৰৰ গাড়ী চলাওঁ, এই আমাৰ বিধানসভাৰ ছেক্ৰেটাৰী ছাৰৰ গাড়ী চলাওঁ। একো মোৰ পাৰ্চনেল তেওঁৰ লগত মোৰ খাজ নাই, একো নাই। মই তেওঁৰ লগত আজিলৈ কথা বতৰা পাতিয়ে পোৱা নাই, মোৰ কোনো হেৰিয়ে নাই তেওঁৰ লগত।